অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছো মোক টকাও দিছে বহুতে আৰু মই ভাবো যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে তেওঁলোকে নিজক আমি যে এটা সেপাৰেট জাতি এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ তেওঁলোকে সেইটোলৈ খুব চিন্তিত আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে অচিনাকি মানুহ বুলি কোৱাকলৈ তেওঁলোক অফেন্ডেড নহয় তেওঁলোকেতো ভাল পায় তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে টিভিটো আপোনালোকে দেখিব বহুতখিনি অসমীয়া মুছলিম মানুহে টিভি টকশ্বত আহি কয় যে মিয়া মুছলমান সকলৰ সংস্কৃতিটো আমাৰ সংস্কৃতিটো দুইটা বেলেগ বেলেগ তেওঁলোক নিজেই জানে কিন্তু আগতে তেওঁলোক অসমীয়া মুছলিম মানুহখিনি আন মানুহৰ দৰে তেওঁলোক কংগ্ৰেছত 50-60% আছিলে আন্দোলনৰ সময়তে বহুত অসমীয়া মুছলমান মানুহে জিপিক ভোট দিছিল পৰিৱৰ্তন হৈছিল আৰু এতিয়া মই ভাবো যে এইবাৰ বহুতখিনি ভোট বিজেপিয়ে পাব